হেল্ল' এভৰিৱান, এডুৱেব আছাম চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আমি এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে বহুতে কৈ আছিলে যে জইনিং প্ৰচেছ কেনেকুৱা আৰু কি কি কৰিব লাগিব এতিয়া, সেইকাৰণে মই ভিডিঅ'টো আনিছোঁ। এইখিনি কথা গ্ৰুপত ক'বলৈ অসুবিধা হৈছিলে, কাৰণ বহুতখিনি আছেতো, তো সেইকাৰণে ভিডিঅ' আকাৰে ক'ম এতিয়া। তো আপোনালোকে শেষলৈ চাব ভিডিঅ'টো। ঠিক আছে, আৰম্ভ কৰোঁ। তো ইয়াতে আমি কি কি চাম, নেক্সট প্ৰচেছ কি কি আছে সেইখিনি চোৱা হ'ব। ডিপাৰ্টমেণ্ট এণ্ড পষ্ট কেতিয়া ওলাব সেইখিনিও অলপমান ডিছকাছ কৰিম। দেন ডিভিত কি কি ডকুমেণ্টছ নিব লাগিব সেইখিনি ডিছকাছ কৰিম। আৰু এপ্লিকেশ্যন ফৰ্মখন কেনেকৈ ডাউনলোড কৰে সেইটো আপোনালোকক দেখাই দিম। বহুতৰে এইটো কনফিউজন আছে, কাৰণ এপ্লিকেশ্যন ফৰ্মখন 2 years আগতে আমি ডাউনলোড কৰা, বা আপোনালোকে হয়তো কৰাও নাছিল ডাউনলোড, কাৰণে এইটো এতিয়া দৰকাৰী হ'ব আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত। তো প্ৰথম আমি চাম ডিপাৰ্টমেণ্ট এণ্ড পষ্ট কেতিয়া ওলাব। তো চাওক, ডিপাৰ্টমেণ্ট আৰু পষ্টবিলাক এনেকৈ আপোনালোকৰ ওলাব। এইটো যোৱাবাৰৰ কাৰোবাৰ পাইছিলোঁ মই, 4টাতে পাইছিলে। চ' তেওঁৰ এনেকৈ ওলাইছিলে। আপোনালোকৰো এনেকৈ ডিপাৰ্টমেণ্টটো ওলাব। আৰু যদি আপোনালোকৰ চাওক, ইয়াত যদি এড্ৰেছ লিখা থাকে, কিছুমান পষ্টত লিখা নাথাকে এড্ৰেছ। তো ইয়াত যদি এড্ৰেছ লিখা থাকে তেতিয়াহ'লে গম পাব যে আপোনালোকৰ অফিচটো এইটো হ'ব, বা আপোনালোকৰ এড্ৰেছো কিছুমানে চিয়'ৰ হৈ যাব পাৰিব। আৰু কিছুমান এনেকুৱা থাকে, চাওক ইয়াতে ভেৰিয়াছ ডিষ্ট্ৰিক্ট বুলি কোৱা আছে। তো আপোনালোকৰ যিকোনো ডিষ্ট্ৰিক্টত হ'ব পাৰে, বা পষ্টিং আপোনালোকৰ হোম ডিষ্ট্ৰিক্টত নহ'বও পাৰে। কিন্তু ইয়াতে চাওক, ইয়াতে যদি কোনোবা গুৱাহাটীৰ মানুহ আছে, তেতিয়াহ'লে ইয়াতে গুৱাহাটী 3 লিখা আছে। তো এইটো মষ্ট প্ৰবেবল যে আপোনালোকৰ ইয়াতেই পষ্টিং হ'ব। কেতিয়াবা এনেকুৱা থাকে, ইয়াতে হেডকোৱাৰ্টাৰত জইনিং থাকে, বাট পষ্টিং বেলেগত থাকে। তাৰমানে এইবিলাক মানে সৰু ডাঙৰ ডিপাৰ্টমেণ্ট লৈ কথা। আপোনালোকৰ যদি ডাঙৰ ডিপাৰ্টমেণ্ট হয়, ডিষ্ট্ৰিক্টত যদি হেড অফিচ আছে, তেনেহ'লে তাতে হ'ব, আৰু তাৰে এড্ৰেছটো ডাইৰেক্ট মেনশ্যন থাকিব। আৰু যদি আপোনালোকৰ এইটো চাওক চেণ্ট্ৰেল মনিটৰিং চেল হয়, তো এইটো অফিচটো হেডকোৱাৰ্টাৰটো ইয়াতে আছে, তো ইয়াৰ আণ্ডাৰত হ'ব, কিন্তু ডিষ্ট্ৰিক্টত হ'ব ধৰি লওক। তেনেকুৱা আৰু এইবিলাক আপোনালোকে পিছত গম পাব। জইনিং লেটাৰখনত আপোনালোকে গোটেইখিনি কথা গম পাব। এতিয়া আপোনালোকে জাষ্ট মানে যিটো পষ্ট আছে সেইটো আপোনালোকে চিয়'ৰ হৈ যাব পাৰিব এইখিনি। তাৰপিছত এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন কেতিয়া হ'ব। তো চাওক, ইয়াতে বহুতখিনি প্ৰচেছ আছে। চ' বহুতে কৈ আছে যে 1 November জইনিং নোহোৱাৰ চান্স আছে। তেনেকুৱা কথা নহয়, কাৰণ যোৱাবাৰো 25 নে 26 মে'ত জানো আমাৰ এপইণ্টমেণ্ট হৈছিলে। তেতিয়া আপোনালোকৰ জইনিংটো 1 June পৰা 15 June আমাক দিছিলে। চ' তেনেকুৱা একো কথা নাই যে টাইম শ্বৰ্ট পিছুৱাব, সেনেকুৱা নাই। কিন্তু কথা আছে যে মেডিকেল ভেৰিফিকেশ্যনটো আপোনালোকৰ যদি তেওঁলোকে ভাবে যে আমি এপইণ্টমেণ্টৰ আগতে কৰি দিওঁ, এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যনৰ আগতে কৰি দিওঁ, তেতিয়াহ'লে আপোনালোকৰ ধৰি লওক 25-26টো গৈ পেলাই 29-30 হ'ব পাৰে। তাতকৈ বেছি লেট নহয়, বা 1 November হ'ব পাৰে, তাতকৈ বেছি লেট নহয়। 1 November হ'লেও আপোনালোকক 15 days তেতিয়াও টাইম আছে। ধৰি লওক 20 November জইনিং হ'ব পাৰে। মুঠতে নৱেম্বৰত আপোনালোকৰ জইনিং হৈ যাব, ফাৰ্ষ্ট হাফত হওক বা ছেকেণ্ড হাফত হওক, ইমান লেট নকৰে মানে। ত' তেনেকুৱা। আৰু চাই লওক প্ৰচেছখিনি কি কি আছে। মেডিকেল ভেৰিফিকেশ্যন ক'লোৱে মই, আৰু ডিভি আছে। ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকৰ ইমান হেভি একো নহয়, চিম্পলি আপোনালোকৰ জাষ্ট ডকুমেণ্টখিনি চাব। সিহঁতৰ তাত এটা ধৰি লওক চেক লিষ্ট থাকিব, তাতে আপোনালোকৰ ডকুমেণ্ট ঠিকে আছে নে টিক মাৰ্ক দিব। যিখিনি ডকুমেণ্ট নাই ধৰি লওক তেতিয়া প্ৰডিউচ কৰিব পৰা নাই, ছাপ'জ আপোনালোকৰ ফাইনেল মাৰ্কশ্বিটখন ডিগ্ৰীৰ, সেইটো আপোনালোকে তেতিয়া নাই, মানে প্ৰভিজনেলখন যিখন কলেজৰ পৰা দিয়ে সেইখন আছে। ত' তেতিয়া সেইটো কেছত কি হ'ব, লিখি থ'ব আপোনালোকৰ যে এইটো ডকুমেণ্ট নাই, পিছত জমা দিব, তেনেকৈ লিখি থৈ দিব সিহঁতৰ ডিপাৰ্টমেণ্টৰ। ত' সেনেকৈ পিছত টাইম পাব আপোনালোকে, পিছত কৰি ল'ব পাৰিব। ত' ইমান টেনশ্যনৰ একো নাই। জাষ্ট এটা কথা ধ্যান দিব যে আপোনালোকে গোটেইখিনি ডকুমেণ্ট যাতে লৈ যায়। তাতে কি বিচাৰে সেইটো তেওঁলোকৰ কথা, কিন্তু আপোনালোকে গোটেইখিনি ডকুমেণ্ট লৈ যাব, আৰু জেৰক্স ছেট এটা লৈ যাব। ত' সেইখিনিতো অলৰেডি কৰিছে ডিভিত আপোনালোকে, ত' ইমান টেনশ্যন ল'ব নালাগে। আৰু কোনোবাই সুধি আছিলে PRC লাগিব নেকি, আৰু কিবা লাগিব নেকি। ত' সেইবোৰ আপোনালোকৰ অলৰেডি চালেই। জাষ্ট ডকুমেণ্ট অৰিজিনেলখিনি ধৰি লওক কম্পিউটাৰ চাৰ্টিফিকেটটো। কেতিয়াবা কি হয়, পিছত যদি কিবা কাৰণত ডিপাৰ্টমেণ্টক মানে বিচাৰে যে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেটখিনি দিয়ক, তেতিয়া যাতে ডিপাৰ্টমেণ্টত তাত থাকে বস্তুটো, সেইটো কাৰণে তেওঁলোকে মানে জেৰক্সখিনি জমা থয় আৰু এইটো ভেৰিফিকেশ্যন কৰি লয়। ত' সেইখিনিয়ে কথা। ত' সেইখিনিয়ে আৰু প্ৰচেছটো। তাৰপিছত চাওক, ইয়াতে লিখা আছে যে PWD খিনিৰ আপোনালোকৰ মেডিকেল ভেৰিফিকেশ্যন হ'ব, তাৰপিছতহে ফাইনেলাইজ হ'ব, আৰু এক্স ছাৰ্ভিচমেনৰ আপোনালোকে চাৰ্টিফিকেটখিনি আকৌ চাব। ত' সেইখিনি আৰু এইখিনি গোটেইখিনি কৰাৰ পিছত আপোনালোকক মানে জইনিঙৰ কামখিনি কৰিব ক'ব। চ' এয়াই প্ৰচেছটো। চ' ইয়াৰে কিছুমান ডিভি আপোনালোকৰ এপইণ্টমেণ্টৰ আগতো হৈছিল লাষ্ট টাইম, আৰু কিছুমান এপইণ্টমেণ্টৰ পিছতো হৈছিল। চ' চাই ল'ব, আপোনালোকে ন'টিচ পাবই। আছাম ট্ৰিবিউনটো এই মান্থটো আপোনালোকে ডেইলি চাব, নহ'লে আমাৰ গ্ৰুপতটো বাৰু দিমেই। ঠিক আছে এইখিনি। আৰু প্ৰেছ কনফাৰেন্সটোৰ এটা বস্তু দেখাই দিওঁ। ত' এতিয়ালৈকে ওলাইছে পষ্ট ক'ত কিমান আছে, কিন্তু আমাক হয়তো দিয়া নাই। চ' এইটো চাব, ইয়াত মই PDF এটা পাইছিলোঁ। SLRC যিটো প্ৰেছ কনফাৰেন্স হৈছিলে তাৰে হয় এইটো। তাতে Annexure A আৰু Annexure B আছিলে। ত' Annexure A টো আমি পাইছোঁ, ক'ত কিমান পষ্ট এইখিনি পাইছোঁ। এইটো PDF আপোনালোকক দি দিম, চাই ল'ব পাৰিব। ত' ইয়াতে চাওক Annexure B,
তাতে আমাৰ ডিপাৰ্টমেণ্ট ৱাইজ ভেকেঞ্চি অফ পোষ্ট কিমান কি আছে প্লাছ হেৰিখিনি আপোনালোকৰ কাষ্ট ৱাইজ সেইখিনিও তাতে দিয়া আছে। এইখিনি বাৰু আপোনালোকৰ হৈ গ'ল কাম, এইখিনিৰ ওপৰত বেছ কৰি ৰিজাল্টটো ওলালে। ত' 7650টা টোটেল পোষ্ট। এইখিনি পোষ্টৰ ভেকেঞ্চি ব্ৰেকআপটো দিয়া আছে, ইয়াৰ লগতে দিছিলে, কিন্তু আমি সেইটো নাপালোঁ। অ'কে, চ' আমি এতিয়া নেক্সট শ্লাইডটোলৈ যাওঁ। তাত চাওক ডকুমেণ্ট ভেৰিফিকেশ্যন কি কি লাগিব আমাক সেইখিনি দিয়া আছে। ফটোগ্ৰাফ, এইটো 2টা কপি লৈ যাব। দেন আছে কপি অফ অনলাইন এপ্লিকেশ্যন, এইটো আপোনালোকে চাই থাকিব, মই কেনেকৈ ডাউনলোড কৰে দেখাম। যাৰ আছে তাৰতো কথা নাই বাৰু, কিন্তু নথকাখিনিয়ে এইটো চাই ল'ব ভালকৈ। নেক্সট এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট যিমানখিনি আছে, HSLC, HS ডিগ্ৰী গোটেইখিনি লৈ যাব। দেন এইজ চাৰ্টিফিকেট, এইটোতো আপোনালোকৰ লাগে জানেই, HSLC এডমিট কাৰ্ড এইটো। দেন দেন আপোনালোকৰ কাষ্ট বা কেটেগৰী চাৰ্টিফিকেট। দেন PWD, এইটো বাৰু এইবাৰ নাই, EWS এইবাৰ নাই, ত' এইটোৰ টেনশ্যন নল'ব আপোনালোকে। PWBD চাৰ্টিফিকেট থাকিলে সেইটো নিব। দেন এক্স ছাৰ্ভিচ চাৰ্টিফিকেট, মেডিকেল ফিটনেছ, এইটোও মই ক'ম কেনেকৈ কৰিব, নেক্সট শ্লাইডত কৈ আছোঁ। দেন ক্লিয়াৰেঞ্চ ফ্ৰম মেডিকেল বৰ্ড, এইটো আপোনালোকে তেওঁলোকে প্ৰচেছ কৰিব, এইটো আপোনালোকে টেনশ্যন ল'ব নালাগে। মেডিকেল বৰ্ড বহাব GMCHত। যোৱাবাৰ 5 days মেডিকেল বৰ্ড এটা হৈছিল। খালি আপোনালোকে পাৰ্চেণ্টেজটো চাই ল'ব, 40% আপোনালোকৰ হ'বই লাগে। 40%তকৈ যদি কম থাকে বা কিছুমানে বেছিকৈ যদি বনাই থৈছে, তেওঁলোকৰ হয়তো ৰিজেক্ট হ'ব পাৰে। আৰু মেইনলি আপোনালোকৰ যিটো অনলাইন চাৰ্টিফিকেট বনায় UDID স্বাৱলম্বন পৰ্টেলত, সেইটো আপোনালোকৰ কেঞ্চেল তেনেকৈ নহয়। যিয়ে অফলাইন কৰে সেইবোৰত মানে কম বেছি থাকে তেনেকৈ। চ' সেইখিনি চাই ল'ব আৰু মেডিকেল ভেৰিফিকেশ্যন গম পাব সেইখিনি। দেন 2টা এফিডেভিট লাগিব, সেইখিনি মই কৈ আছোঁ এফিডেভিট কিহৰ কিহৰ লাগে। দেন এনি আদাৰ ৰিলেভেণ্ট ডকুমেণ্ট, আৰু যদি কিবা আছে এফিডেভিট বাগেৰা আছে যদি সেইখিনি লৈ যাব। দেন যিটো 2টা এফিডেভিট কৈছে মই আপোনালোকক দেখাই আছোঁ কি আছিলে। তাৰে এটা এইটো এফিডেভিট চাওক, মই এইটো ফাইলটো দি দিম আপোনালোকক, যে ইয়াতে মেনশ্যন আছে যে আপোনালোকৰ কোনো ক্ৰিমিনেল হেৰি নাই। এইটো আপোনালোকৰ আগতে পুলিচ ভেৰিফিকেশ্যন লৈছিলে, তো আজিকালি মানে এটা অফিচ মেমৰেণ্ডাম এটা দি পেলাই সেইটো কেঞ্চেল কৰাই পেলাই, কাৰণ ইমান মানুহৰ একেলগে ভেৰিফিকেশ্যন কৰাটো সম্ভৱ নহয় একেদিনাই। চ' সেইকাৰণে তেওঁলোকে কি কৰিছে, এনেকৈ এফিডেভিট এটা দিলে হৈ যাব। এফিডেভিটটো খালি এনেকৈ এইটো ফৰ্মেটহে দিয়া আছে, এইটো আপোনালোকৰ মানে নটাৰাইজ কৰিব লাগিব। নটাৰাইজ কেনেকৈ কৰিব, আপোনালোকৰ ওচৰত যদি কোনোবা এডভকেট আছে বা নটাৰী কোনোবা আছে চিনি পাই যদি তাতে কৰিব পাৰে। আদাৰৱাইজ আপোনালোকে ডিষ্ট্ৰিক্ট কোৰ্টত গৈ পেলাই এইটো বস্তু উলিয়াই আনিব পাৰিব। চ' এইটো ইমান টেনশ্যন ল'বলগীয়া নাই একো। এইটো এটা। আৰু এটা ইয়াৰ বাহিৰেও লাগিব আপোনালোকৰ যিটো স্মল ফেমিলি নৰ্ম আছে, তাৰে আপোনালোকৰ এফিডেভিট মানে আণ্ডাৰটেকিং বা এফিডেভিট, মানে আণ্ডাৰটেকিং বা এফিডেভিট বহুত লিখা আছে, কিন্তু এফিডেভিটে দিলে ভাল আৰু আপোনালোকৰ টেনশ্যন ফ্ৰী হৈ থাকিব পাৰিব। ত' এইটো উলিয়াব লাগিব। চ' এইখিনি কাম বহুত সোনকালে কৰিব লাগিব। চ' সেইকাৰণে আপোনালোকে আগৰ পৰাই ৰেডি কৰি থওক যে ক'ত কৰিব কেনেকৈ কৰিব। চ' এইটো ইয়াতে মানে নটেৰীৰ এটা ষ্টাম্প থাকিব, তাৰপিছত এডভকেটৰ চিগনেচাৰ থাকিব আৰু আপোনাৰ চিগনেচাৰ থাকিব। দেন আপোনালোকৰ এটা এপইণ্টমেণ্ট লেটাৰ দেখাওঁ, তেতিয়া বুজি পাব কথাখিনি। এইটো দেখাই আছোঁ, ইয়াতে চাওক কি কি লিখা আছে, দুটামান বস্তু কৈ দিওঁ। প্ৰথম চাওক ইয়াতে লিখা আছে ডিউৰিং হিজ আৰ ছাৰ্ভিচ, তেওঁক মানে ডেপুটেড হিচাপে পঠাব পাৰে বা এটাচমেণ্ট হিচাপে পঠাব পাৰে, সেইটো লিখা আছে। এইটো কেছটোৱে আপোনালোকৰ গণ্ডগোল কৰি দিয়ে, সেইকাৰণে আপোনালোকে যদি হেডকোৱাৰ্টাৰত পায়ো যায় তেতিয়া আকৌ ক'ৰবাত ডেপুটেশ্যনত পঠাই দিয়ে। নেক্সট এইটো চাওক, এইটো অৰুণোদয়ৰ কথা কৈছে যে অৰুণোদয় স্কিমটো আপোনালোকে মানে লৈ থকা নাই, সেইটো আপোনালোকে দিব লাগে। এইটো মান্থত যদি আপোনালোকে পায়ো আছে, নেক্সট মান্থৰ পৰা কেঞ্চেল কৰাই ল'ব, তেনেকুৱা টাইপৰ মানে। এইটো যেতিয়া ভেৰিফিকেশ্যন হ'ব তেতিয়া আপোনালোকৰ অসুবিধা হ'ব। ঠিক আছে, নেক্সট এইটো মই যে ক'লোঁ আপোনালোকক আণ্ডাৰটেকিংটোত বনাব লাগে। ত' এইটো হয় আণ্ডাৰটেকিং বা এফিডেভিট বুলি দিছে, আপোনালোকে পাৰিলে এফিডেভিটে বনাই ল'ব, সেইটো কথা। দেন এইটো এইটো আপোনালোকৰ এইটো পুলিচ ভেৰিফিকেশ্যন যিটো ক'লোঁ মই, এইটো আপোনালোকে OM খন চাব পাৰে। এইটো OM-ত এইখিনি কথা মেনশ্যন আছে যে পুলিচ ভেৰিফিকেশ্যনটো কেনেকৈ হেৰি কৰিব, এইখিনি বস্তু মেনশ্যন আছে। ত' এইখিনি এইকেইটা বস্তুৱে লাগে। আৰু ইয়াতে ফিটনেছ চাৰ্টিফিকেটৰ কথা মেনশ্যন নাই, বাট আপোনালোকে সেইটো কম্পালচৰি হয়। অ'কে, এইটো এটা চাওক, ইয়াতে ডকুমেণ্টেশ্যন এটা আছে, এইটো চব ডিপাৰ্টমেণ্ট ৱাইজ বেলেগ বেলেগকৈ ওলায়। এইটো জুডিচিয়েল ছাৰ্ভিচৰ হয়, ত' জুডিচিয়েল ব্ৰাঞ্চৰ। ত' ইয়াতে অনলাইন এপ্লিকেশ্যন এইখিনি কথাই মই ক'লোৱে অলৰেডি, সেইখিনি বস্তুৱে লাগিব। আধাৰ, পান, এপিক। চ' এইখিনি চাব, আধাৰ কাৰ্ড, এপিক, পান এইখিনি লাগিব। পাছপৰ্ট চাইজ ফটো, প্ৰুফ অফ ডেট অফ বাৰ্থ। আৰু এটা বস্তু মই আপোনালোকক কৈ দিওঁ, ইয়াতে যিকেইটা আপোনালোকে নেম ইউজ কৰিব, আপোনালোকৰ হয়তো নেমত স্পেলিঙৰ অলপ খেলি মেলি থাকিব পাৰে। ধৰি লওক মেট্ৰিকৰ এডমিট কাৰ্ডত স্পেলিং বেলেগ আছে আৰু আপোনালোকৰ আধাৰত বেলেগ আছে। ত' এইটো বস্তু চাব আপোনালোকে, যে আধাৰত যিটো আছে সেইটো আপোনালোকে ফাইনেল দিব চেষ্টা কৰিব, নহ'লে আপোনালোকৰ যিটো চেলাৰী কাম হয় বা পিছত পেঞ্চনৰ কামত আপোনালোকৰ অসুবিধা হ'ব। সেইকাৰণে এপ্লিকেশ্যন ফৰ্মত যদি আপোনালোকে এডমিট মতে দিছিলে সেইটো বস্তু এফিডেভিটত জনাই দিব, বা তেনেকে যেতিয়া আপোনালোকে এই চেলাৰীৰ কামখিনি কৰিব তেতিয়া আপোনালোকে জনাই দিব যে মোৰ এইটোহে আধাৰৰ মতেহে আপোনালোকে দিব। ত' তেওঁলোকে জানে বাৰু, সেইখিনি কথা মিলাই ল'ব। আৰু এটা NPS-ৰ কথা আছে, মই পিছত কৈ আছোঁ।
ওকে, এতিয়া আমি এপ্লিকেশ্যন ফৰ্ম ডাউনলোড প্ৰচেছটো আমি চাই লওঁ এবাৰ। তো ইয়াতে মই লিংকটো দি দিছোঁ, মই গ্ৰুপতো দি দিম লিংকটো, বা অলৰেডি দিছোঁৱে গ্ৰুপত মই। তো আপোনালোকে চাই ল'ব তাৰ পৰা। সেইটো ৱেবছাইটত আপোনালোকে যাব। ৱেবছাইটত গ'লে আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। তো ইয়াতে আপোনালোকে লগ ইনত যাব। লগ ইনত গৈ ইয়াতে মোৰ এপ্লিকেশ্যন নাম্বাৰ এটা মাৰা আছে মোৰ। তো এনেকৈ আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো ইয়াত মাৰি ল'ব, পাছৱৰ্ডটো ইয়াত দি দিব। যদি পাছৱৰ্ড পাহৰিছে ফৰগট পাছৱৰ্ড মাৰিব, সেইটো আপোনালোকে জানে অলৰেডি। তাৰপিছত লগ ইন কৰিলে হ'ল। লগ ইন কৰিলে এনেকুৱা আপোনালোকৰ যিটো প্ৰফাইল আছে সেইটো খোল খাব। এনেকৈ দেখিব যে এডমিট কাৰ্ড লগত এনেকৈ অপশ্যন আহিছে। এতিয়া আপোনালোকে এইটো URL যিটো আছে ওপৰত তাত যাব। মোবাইলতো কৰিব পাৰে, মোবাইলতো URL ওপৰত ওলাই থাকিব, তাতে মানে চেঞ্জ কৰিলে হ'ল। তো এটা চাওক ইণ্ডেক্স বুলি আছে, ইণ্ডেক্সৰ ঠাইত আমি ৰিপৰ্ট লিখি দিম। ৰিপৰ্ট লিখি দিলোঁ, যেন এণ্টাৰ মাৰিলে আপোনালোকৰ গোটেইখিনি ওলাই যাব ইয়াতে। যদি আপোনালোকে ছেভৰ অপশ্যন নাপায়, এইটো মাইক্ৰ'ছফ্ট প্ৰিণ্ট টু PDF কৰি ল'ব যদি মাইক্ৰ'ছফ্ট হেৰি আছে, নহ'লে এইটো ছেভ এজ PDF বুলিও আছে। তো চাই ল'ব ইয়াৰে ছেভ এজ PDFত কৰিলে হ'ল। দেন আপোনালোকে বাকী ছেটিংছখিনি চাই ল'ব। যদি আপোনালোকৰ এটা পেজত আহি থকা নাই তেতিয়াহ'লে স্কেলটো চেঞ্জ কৰিব। ইয়াতে 100 আছে, 92 কৰি দিব। তো তেতিয়া আপোনালোকৰ গোটেই কাভাৰ হৈ যাব। তো এইটো চাই ল'ব। আৰু যদি কাৰোবাৰ এইটো পেজ আহি থকা নাই, দেন আপোনালোকে Ctrl+P মাৰি দিব। Ctrl+P মাৰিলেও এইটো পেজটো আহি যাব। চ' তেনেকৈ। দেন নেক্সট আছে জইনিং ডেট। জইনিং ডেটটো মই ক'লোৱে যে 25, 26 সিহঁতে কৈছে টেণ্টেটিভ। তাতে সেই 5-6 দিনমান পিছুৱাব পাৰে আপোনালোকৰ, বা 1 নৱেম্বৰো যাব পাৰে, নৱেম্বৰৰ ফাৰ্ষ্ট উইকলৈকে। তাতকৈ বেছি দেৰি নহয়, কাৰণ 15 নৱেম্বৰৰ ভিতৰত আপোনালোকৰ জইনিং ডেট দিবই। এইটো বাৰু আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰত মেনশ্যন থাকে। অ'কে, জইনিং কিয় প্ৰথম দিনাই কৰিব লাগে, এইটো এটা বহুত ইম্পৰ্টেণ্ট টপিক হয়। মানে এইটো ইগন'ৰ কৰি দিয়ে, বাট আপোনালোকক মই কৈ দিছোঁ কিয় ইম্পৰ্টেণ্ট হয় এইটো। জইনিং ডেট যদি আপোনালোকৰ নৱেম্বৰ 1 দিয়ে, আপোনালোকে নৱেম্বৰ 1 জইন কৰিব। লাগিলে আপোনালোকক 50 days সময় এটা নিদিয়ক, আপোনালোকে প্ৰথম দিনাই কৰিব, কাৰণ চিনিয়ৰিটি বেচিছত আপোনালোকৰ প্ৰমোশ্যন দিয়ে। এতিয়া ধৰি লওক আপোনালোকে LDA পোষ্টত জইন কৰিছে, তাৰপিছত UDA পোষ্টত যাব আপুনি। UDA পোষ্টটো ধৰি লওক 7 years বা 10 years পিছত আপোনালোকক দিলে। তো তেতিয়া আপোনালোকৰ যেতিয়া প্ৰমোশ্যন হ'ব, তেতিয়া অফিচত ধৰি লওক 5টা UDA প্ৰমোশ্যনৰ পৰা ল'ব। তেতিয়া 5জন মানুহ যি ছিনিয়ৰ আছে, মানে ডেট অফ জইনিংটোৰ ওপৰত ছিনিয়ৰিটি ডিচাইড হয়। চ' সেই যোনে আগত জইন কৰিছে সেই 5জন তেনেকুৱা লৈ ল'ব। আপুনি যদি 2 নৱেম্বৰত জইন কৰিছে, তো আপোনালোকতকৈ 1 নৱেম্বৰত জইন কৰাটোৱে এজ পাই যাব। তো সেইটো কাৰণে সেইটো এটা ইম্পৰ্টেণ্ট কথা হয়। এতিয়া ইয়াতে আৰু এটা কথা কওঁ, ইয়াতে কিছুমানে ক'ব পাৰে যে আমাৰটো ন'টিছ পিৰিয়ড ছাৰ্ভ কৰিব লাগে। সেই তেওঁলোকৰ ক্ষেত্ৰত বাৰু বেলেগ, তেওঁলোকৰ 15 days, তেওঁলোকৰ এতিয়া 40,000 50,000 এটা চেলাৰী এনেকৈ গুচি যাব যদি সিহঁতে ন'টিছ পিৰিয়ড ছাৰ্ভ নকৰে। 1 month বা 2 month যাৰ যেনেকৈ থাকে। 2 months বাৰু নোৱাৰিব, 1 month পাৰিব এতিয়া। তো তেওঁলোকৰ কথা বেলেগ, তেওঁলোকক মই কোৱা নাই। কিন্তু মানে যিমান পাৰে আপোনালোকে 1 তাৰিখে জইন কৰিব চেষ্টা কৰিব। তো তেনেকুৱা। তাৰপিছত জইনিঙৰ ডকুমেণ্ট কি কি লাগিব চাই লওক। এইটো হয়তো ছেইম ডে জইনিং হ'ব পাৰে, কিছুমান অফিচত ছেইম ডে লৈ থয় আপোনালোকৰ। এতিয়া স্কুলৰ ক্ষেত্ৰত কি হয়, এইখিনি বস্তু ছেইম ডে লৈ থ'ব, গোটেইখিনি ডকুমেণ্ট লৈ থয়। আৰু যদি আপোনালোকে বেলেগ মানে ADR ক্ষেত্ৰত কৈছোঁ, ADR ক্ষেত্ৰত হয়তো বেলেগ বেলেগ দিন ল'ব পাৰে। যে আজি হেৰিখিনি হ'ল, DV হ'ল, কালি জইনিং হ'ব, সেইটো চাই ল'ব। সেইটো সিহঁতে তেওঁলোকে কৈ দিব। ছেইম ডে হ'লেতো আপোনালোকে ডকুমেণ্টখিনি নিবই এইখিনি। চ' ঠিক আছে, চাওক কি কি লাগিব। ইয়াতে জইনিং লেটাৰখন লাগিব। তাৰপিছত কিছুমান ডিপাৰ্টমেণ্টত জইনিং ৰিপৰ্ট লাগে। আমাৰ স্কুলত লাগিছিলে। জইনিং ৰিপৰ্ট একো নহয়, এটা এপ্লিকেশ্যন হয়, য'ত আপুনি মই অমুক পোষ্টত চিলেক্ট হৈছোঁ, মোৰ জইনিংটো মানে কৰাই দিয়ক, বা সেনেকৈ আপোনালোকৰ যোন হেড থাকিব, হেডক মানে পঠাব। সেইখিনি আপোনালোক প্ৰচেছখিনি কৈ দিব, সেইটো চিম্পল প্ৰচেছ হয়, বা কেতিয়াবা ফৰ্মেট থাকে সিহঁতৰ তাত। দেন জইনিং লেটাৰখন চাব, আপোনালোকৰ A4 পেজত গোটেইখিনি নাহিব পাৰে। তো সেইকাৰণে A4তকৈ ডাঙৰ পাই লিগেল পেজত তেনেকৈ আপোনালোকে প্ৰিণ্ট কৰি ল'ব বস্তু। অ'কে, হ'ল। ফিটনেছ চাৰ্টিফিকেটটো মই নেক্সট শ্লাইডত দেখাই আছোঁ আপোনালোকক কেনেকুৱা হ'ব, ক'ত কৰিব কৈ আছোঁ। আণ্ডাৰটেকিং এফিডেভিট, এইখিনি ক'লোঁ মই। এইটো এফিডেভিট বনাই ল'ব স্মল ফেমিলিৰ কাৰণে, আৰু পুলিচ ভেৰিফিকেশ্যন এফিডেভিট, এই দুটা এফিডেভিট বনাই ল'ব। পুলিচ ভেৰিফিকেশ্যন বুলি তেনেকৈ বেলেগকৈ নাই, পুলিচ ষ্টেচন যাব নালাগে, আপোনালোকে এফিডেভিটটো দিলেই হ'ল। দেন অৰুণোদয় উইথড্ৰয়েল ডিক্লেৰেশ্যন, অৰুণোদয় আপোনালোকৰ নাই বুলি ডিক্লেয়াৰ কৰিব লাগিব। চ' মই ক'লোৱে আপোনালোকক, অৰুণোদয় যে আছিলে, অৰুণোদয় আপোনালোকে যে লৈ থকা নাই তাৰে দিব। এতিয়ালৈকে যদি লৈ আছে কথা নাই, আপোনালোকে এনেকৈ দি দিব, দি পেলাই সেইটো কেঞ্চেল কৰালে হ'ল। অৰুণোদয়টো নেক্সট মান্থৰ পৰা আপোনালোকে কেঞ্চেল কৰাই ল'ব, বা যদি এতিয়াও পাৰে এতিয়াও আপোনালোকৰ প্ৰচেছটো ষ্টাৰ্ট কৰি দিব। অনলাইন আগতে আছিলে, আজিকালি আছে নাই অৰুণোদয় অনলাইন মই সেইটো নাজানো। অৰুণোদয় কেঞ্চেল কৰাটো তাৰমানে চাই ল'বচোন অৰুণোদয় ৱেবছাইটত। আৰু ৰেচন কাৰ্ড আপোনালোকে বিচাৰে যদি কৰিব পাৰে, বাট ইয়াতে কোনো ধৰা বন্ধা নিয়ম দিয়া নাই। অ'কে, দেন NPS UPS ডিক্লেৰেশ্যনটো মই কৈ আছোঁ। ৰিচেণ্টলি CM ছাৰে কৈছিলে যে NPS আৰু UPS চুজ কৰিব দিব।
কিন্তু কৈছিলে যে নিউ যিখিনি জইনী আছে সেইখিনিক হয়তো নিদিব পাৰে। চ' এতিয়ালৈকে এইটো অফিচিয়েল একো অহা নাই যে দিব নে নিদিয়ে। এইটো আপোনালোকৰ জইনিং লেটাৰত লিখা থাকিব, চাই ল'ব তাত। আৰু এন পি এছৰ ক্ষেত্ৰত মই এটা কথা কৈ দিওঁ, এন পি এছ যদি আপোনালোকে এতিয়া মোৰ ক্ষেত্ৰত মানে এন পি এছ মোৰ আগৰ পৰা এটা আছিল। ত' মই কি কৰিব লগা হৈছিল, সেইটো ছাবমিট কৰিব লগা হৈছিল যে সেইটোৰ পৰা উইথড্ৰ কৰি মোৰ যিটো গভমেণ্টে যিটো কোম্পানীৰ পৰা লয় সেইটো কোম্পানীত দি দিব। আপোনালোকে যদি ছেম কোম্পানীত আছে, প্ৰটিয়ান বুলি যিটো আছে সেইটো কোম্পানীৰ লগত যদি আছে এন পি এছ, তেনেহ'লে বোলে একো নাই, সিহঁতে মানে মিলাই ল'ব, ছেম হয়। কিন্তু যদি আপোনালোকৰ বেলেগ আছে, ধৰি লওক কে ফিনটেক বুলি এটা আছে, এই দুটা কোম্পানীয়ে দিয়ে, প্ৰটিয়ান যিটো আছে আৰু কে ফিনটেক। আপোনালোকৰ যদি কে ফিনটেকৰ আছে তেনেহ'লে আপোনালোকে এইটো শ্বিফ্ট কৰাব লাগিব। তো সেইটো আপোনালোকে গোটেই ডকুমেণ্টখিনি যিটো আছে এন পি এছৰ অলৰেডি কৰা, মানে পাৰ্চনেল, যদি গভমেণ্ট অফিচৰ পৰা গভমেণ্ট অফিচ শ্বিফ্ট হৈ আছে তেনেহ'লেতো কথাই নাই, তেওঁলোকে মাৰ্জ কৰি দিব দুটা একাউণ্ট। যদি আপোনালোকে প্ৰাইভেটলি এনেই আছে, ধৰি লওক একাউণ্ট এটা নৰ্মেল চিটিজেনো খুলিব পাৰে, সেইটো যদি একাউণ্ট আছে তেনেহ'লে আপোনালোকে সেইটো ধুনীয়াকৈ মেনশ্যন কৰি দিব। তেওঁলোকে যিজনে মানে ফাইনেন্সৰ কাম কৰিব বা আপোনালোকৰ জইনিঙৰ কামখিনি কৰাই দিব, তেওঁক ভালকে মেনশ্যন কৰি দিব যে এনেকুৱা এনেকুৱা মোৰ প্ৰব্লেম আছে, এইখিনি ঠিক কৰি দিব। তেতিয়া হৈ যাব। সেইটো মনত ৰাখিব, নহ'লে আপোনালোকৰ সেইটো থকাৰ কাৰণে এইটো আকৌ কাম নহ'ব। আৰু এন পি এছৰ কাম যদি লগে লগে নহয় তেতিয়া আকৌ বহুত টাইম লাগি যায়। ত' সেইটো কথা ভালকে মনত ৰাখিব। দেন আহিল বেংক একাউণ্ট। বেংক একাউণ্টৰ আপোনাৰ একো ইছ্যু নাই, যিকোনো বেংকৰ দিব পাৰে আপোনালোকে, এছ বি আইৰো দিব পাৰে বা যিকোনো বেংকৰ দিলে হ'ল। খালি আপোনালোকে চাব যিটো পাছবুক দিব তাতে আপোনালোকৰ ফটো, নাম গোটেইখিনি থাকিব লাগিব, প্ৰপাৰ একাউণ্ট নম্বৰ মেনশ্যন থাকিব লাগিব, একাউণ্ট নম্বৰটো ভালকে ফুটি উঠিব লাগিব, নহ'লে আকৌ জইনিং প্ৰচেছত প্ৰব্লেম হয়। আৰু আধাৰ পানটো এইখিনি লাগিব, আধাৰ পান ভোটাৰ গোটেইখিনি লৈ যাব, সেইখিনি লাগিব। আৰু আধাৰ পানৰ মতে ছেম নেম দি পেলাই জইন কৰাব ক'ব। তেওঁলোকে কেতিয়াবা এইটো নকৰিব পাৰে, কিন্তু আপোনালোকে মেনশ্যন কৰি দিব যে মোৰ আধাৰত থকা নামটোহে দিব, নহ'লে আপোনালোকৰ আকৌ পিছত এইটোৰ কাৰণে বহুত প্ৰব্লেম হ'ব। এইটো ঠিক আছিলে। তাৰপিছত মেডিকেল ফিটনেছ চাৰ্টিফিকেটটো কৈ দিওঁ। ত' এইটো এনেকুৱা থাকে, চাওক, জইণ্ট ডাইৰেক্টৰে আপোনালোকৰ ইছ্যু কৰে। ত' এইটো মোৰ আছিলে। ত' ইয়াতে চাওক, ত' এইটো আপোনালোকৰ ছেইম ডে দি দিব। এতিয়া চাওক 25th আছিলে আমাৰ এপইণ্টমেণ্ট চেৰিমনি, 26th মই ওলাই লৈছোঁ বস্তু। ত' এইটো আপোনালোকে মৰ্ণিং যাব, মৰ্ণিং গ'লে আপোনালোকৰ ছেইম ডে হৈ যাব, বা কালেক্ট আপোনালোকে নেক্সট ডে কৰিব পাৰে। ত' এইটো বহুত ইম্পৰ্টেণ্ট, আৰু সোনকালে যোৱাটো ভাল, কাৰণ যিমান দেৰিকে যাব সিমানে মানে ভিৰ হৈ থাকিব। এইটো কম্পালচৰি ডকুমেণ্ট হয়, ত' সেইকাৰণে আগত যাব চেষ্টা কৰিব। আৰু এইটো হয়তো পি ডাব্লিউ ডি যিখিনি আছে তেওঁলোকৰ এইটো নালাগে, কাৰণ তেওঁলোকৰ অলৰেডি মানে মেডিকেল বৰ্ডৰ পৰা এটা চাৰ্টিফিকেট দিবই, ত' সেইটো তেওঁলোকে দিলে হ'ল। আৰু এইটো আপোনালোকে পিছত যদি কোনোবাই ভাবে যে গৈ পেলাই সেইটো জেগাৰ পৰা ল'ম, তেতিয়া আপোনালোকৰ অসুবিধা হ'ব অলপ। জইণ্ট ডাইৰেক্টৰে মানে কম টাইমত ইছ্যু কৰিব পাৰে। আপোনালোকৰ নিজৰ হোম ডিষ্ট্ৰিক্টৰ জইণ্ট ডাইৰেক্টৰ হ'লে ভাল, কাৰণ তেওঁলোকে সোনকালে ইছ্যু কৰিব পাৰে। দেন আহিল চেলাৰীৰ কথাটো আহিল। চেলাৰীটো আপোনালোকে ইমান টেনশ্যন ল'বলগীয়া নাই, চেলাৰী আৰু এন পি এছৰ কামটো কৰাই দিব আপোনালোকৰ, খালি আপোনালোকে মনিটৰ কৰি থাকিব যে কামটো হৈ আছে নে নাই। এইটো আপোনালোকৰ ফিন আছাম পৰ্টেল আহি যাব। ফিন আছাম পৰ্টেলটো আপোনালোকৰ লগ ইন কৰিব দিবই। দেন তাতে চেলাৰী এনেকৈ চাই থাকিব, বা এন পি এছো আপোনালোকে এন পি এছ যিটো এপ আছে তাতে চাই থাকিব পাৰিব। ত' সেইবোৰ আপোনালোকৰ হৈ আছে নে চাব। যদি নাচায় এইবোৰ, তেনেহ'লে পিছুৱাই যাব পাৰে বা আপোনালোকৰ কামবোৰ নহ'ব পাৰে। এন পি এছ ধৰি লওক আপডেট হৈ থকা নাই, আপোনালোকে গমেই নাপালে। ত' সেইবোৰ চাব, যদি এনেকুৱা প্ৰব্লেম কিবা পায় অফিচত ৰিপৰ্ট কৰিব। আৰু এইটো চাওক, আপোনালোকে যদি এছ আই এপ্ৰুভেলটো নিজে কৰাই, নিজে গুৱাহাটী আহি কৰাই, ত' আপোনালোকৰ ফাৰ্ষ্ট কেইমান্থত প্ৰভিজনেল চেলাৰী দিব, দেন জেনেৰেল চেলাৰী হ'ব। ত' এইটো আপোনালোকে জাষ্ট মনিটৰ কৰি থাকিব, ইমান মাথা মাৰিব নালাগে, নিজে নিজে হ'ব। আপোনালোকে ছেইম মান্থতে পাব, বা নেক্সট মান্থত হ'লেও চেলাৰীটো আপোনালোকৰ সোমাই যাব। এইটো ইমান টেনশ্যন ল'বলগীয়া নাই, প্ৰভিজনেল চেলাৰী দিবই আপোনালোকক। আৰু জেনেৰেল আৰু প্ৰভিজনেল ছেইমে চেলাৰী হয়। এছ আইৰ কাৰণে ক'তো আপোনালোকে পইচা দিব নালাগে, আপোনালোকৰ নিজে নিজে কামটো হ'ব। 4 মাহত হওক বা 6 মাহত হওক হৈ যাব আপোনালোকৰ। চেলাৰী আপোনালোকে পাই থাকিব, সেইটো টেনশ্যন ল'বলগীয়া নাই। ত' সেইটো কথা চাব, আৰু চবে যি কৰে সেইটোৱে কৰিব লাগিব। এতিয়া অফিচত গ'লে অফিচৰ ট্ৰেণ্ড এটা ফ'ল' কৰিব লাগিব। ত' এই বিষয়ে মই ইমান বেছি নকওঁ, চব ডিপাৰ্টমেণ্টৰ বেলেগ বেলেগ ৰুলছ আছে। ত' এইবোৰ আপোনালোকে গম পাব জইন কৰাৰ পিছতে। দেন আৰু কিবা ৰ'ল নেকি বস্তু চাই লওঁ মই। অ'কে, এন পি এছ ইউ পি এছৰ ডিফাৰেঞ্চ যিটো আছে সেইটো মই আপোনালোকৰ নেক্সট ভিডিঅ'টোত ক'ম। যদি চুজ কৰিব দিয়ে সেইটো কোনটো চুজ কৰিব, সেইটো মই নেক্সট ভিডিঅ'টোত আপোনালোকক জনাই আছোঁ। ডকুমেণ্টৰ আপোনালোকৰ যদি ইছ্যু হয় কিবা ডিপাৰ্টমেণ্টত, সেইটো আপোনালোকৰ পিছত বিচাৰি ল'ব। ত' সেইটো ইমান হেডেক ল'ব নালাগে। দেন গোটেইখিনি কাম এপইণ্টমেণ্টৰ পিছত হ'ব, পুলিচ ভেৰিফিকেশ্যন বা এফিডেভিটবোৰ, কাৰণ এফিডেভিটত আপোনালোকৰ কিছুমান এপইণ্টমেণ্ট নাম্বাৰবোৰ দিব লাগে। চ' এতিয়া সেইবোৰ পচিবল নহয়। এতিয়া জাষ্ট আপোনালোকে চাই থ'ব যে এফিডেভিট কেনেকৈ কৰাব, ক'ত কৰাব। বাকী কিবা যদি ডাউট থাকে আপোনালোকে গ্ৰুপত সুধিব পাৰে, বা ইয়াতে ভিডিঅ'টোৰ কমেণ্টতো আপোনালোকে জনাব পাৰে। মই সেইখিনি ডাউটখিনি ক্লিয়াৰ কৰিব চেষ্টা কৰিম। এতিয়া আপোনালোকে টেনশ্যন ফ্ৰী হৈ থাকক, ৱেইট কৰক কেইদিনমান। মোৰ মতে নেক্সট উইকতে আহি যাব লাগে পষ্টিং আৰু আপোনালোকৰ ডিপাৰ্টমেণ্ট। ত' এনজয় কৰক। ঠিক আছে, থেংকছ ফৰ ৱাচিং।